হেল্ল' গাইজ, কি খবৰ? এয়া কচু টেঙা বনাওঁ বুলি লৈছোঁ আজি। কচুৰ ৰেচিপি এখন চাওকচোন। মই অলপ ডিফেৰেঞ্চকৈ বনাম, আপোনালোকে এনেদৰে খাই না নাখায় নাজানো। এইদৰে কচুখিনি লৈ ধুনীয়াকৈ বাছি মেলি চাওকচোন। মই ধুই পখালি লৈছোঁ। অকণমান নিমখ দি দিব। তাৰপিছত এয়া পিঁয়াজ, আদা, নহৰু এইদৰে কাটি দি তাতে আৰু পিঁয়াজটো অলপো দিলোঁ, জলকীয়া গুড়ি আপোনালোকে যি ভাল পায় সেইটো মছলাই দিব। তাতে মই নিমখ অকণমান ঢালি ল'লোঁ। আৰু এয়া চাওকচোন, কণ বিলাহী দি বনালে খুব টেষ্ট হয়। ভালকৈ এইখিনি ভাজি লোৱাৰ পিছত বইল কৰি থোৱা কচু শাকখিনি ইয়াৰ ওপৰত দি ভালকৈ অকণমান লৰাই যেতিয়া অকণমান শুকান হ'ব তেতিয়া আৰু এয়া চাওক, মই মিছা মাছ ফ্ৰাই কৰি থৈছিলোঁ আৰু এয়া বুট কেইটামান সিজাই থোৱা, এইকেইটা দিলে খুবেই ভাল লাগিব। এটা বেলেগ টেক্সাৰ, খায়ো চাব, খুব বেছি সোৱাদ লাগে। আৰু এইদৰে মই বনাই গৈছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ইমানটো বেয়া নাপায়। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। বাই বাই, পুনৰ এটা ভিডিঅ' দিম।